Good afternoon everyone, welcome back to my another blog. আজি দুপৰীয়া লাঞ্চত মই তিতা কেৰেলা আৰু আলুৰ সৈতে এনেকৈ ভাজি বনালোঁ। উৰহি জলকীয়া অলপ এনেকৈ সিজাই পেলাই অলপ উৰহিৰ খনা বনালোঁ আৰু আলু মটৰ বিলাহী উৰহি দি পেলাই এনেকৈ ৰৌ মাছ অলপ আছিলে এইখিনি জোল বনালোঁ আৰু মাছৰ মূৰ আছিলে এইখিনিও সৰু সৰুকৈ কাটি আলু আৰু মটৰ দি পেলাই অলপ এনেকৈ জোল বনালোঁ। তাতে ধনিয়া পাত অলপ দি দিলোঁ। বহুত টেষ্টি লাগে এনেকৈ খাবলৈ। আপোনালোকে বাৰু কেনেকৈ বনাই মোক জনাবচোন। ঠাণ্ডা দিন এনেকৈ খাবলৈ বহুত ভাল লাগে। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।